নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজিৰ ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰেচিপিত বনাব লৈছোঁ, এয়া হ'ল লোকেল কলডিল, ভীমকলৰ কলডিল আৰু লগতে বনাম গাহৰি মাংস। আৰু ল'ৰা দুটা খাব গাহৰি মাংস, মই খাম মাছ আৰু মানুহজনে আজি সুদা দালি আৰু মাছ খাব। সুদা নহয় আৰু সেইটো কাৰণে প্ৰথমে আপোনালোকক মই দেখাই লৈছোঁ। আৰু সকলোৱে অনুৰোধ কৰি আছিলে যে বাইদেউ আপুনি যেতিয়া ৰেচিপি বনাই অলপমান আপুনি প্ৰথমে ওলাই ল'ব, তাৰপিছতে ৰেচিপিটো আৰম্ভ কৰিব বুলি কৈছে। আহক গাইছ, এতিয়া মই ৰেচিপিটো আৰম্ভ কৰোঁগৈ। এয়া হ'ল মই কলডিল কাটি হৈ গ'ল আৰু কলডিলটো এনেকৈ গোল গোলকৈ কাটিছোঁ। এয়া হৈ গ'ল, চাওক ধুনীয়াকৈ। এতিয়া গাহৰি মাংসৰ লগত বনাম। এয়া কলডিল চব্জি হৈ গ'ল। আজি মোবাইলটো বেটেৰী নাই, সেইটো কাৰণে ষ্টাৰ্টিংটো দেখাব পালোঁ, মাজত মাংসটো ভাজি মেলি কেনেকৈ লগালোঁ সেইটো দেখাব নাপালোঁ। আৰু এতিয়া চব্জি হৈ গ'ল, ইয়াত বাঢ়ি ল'ম। এতিয়া চব্জি হৈ গ'ল, এতিয়া চব্জিটো বাকী ওলাইছোঁ আৰু ধুনীয়া হৈছে আজি চব্জি। কিন্তু মই প্ৰথমৰ পৰা ষ্টাৰ্টিংটো দেখাই কিনি মাজৰ ডোখৰ মোবাইলটো বেটেৰী নাইকিয়া কাৰণে আপোনালোকক মই সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ, ক্ষমা কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে ৰেচিপি বনাবলৈ মন গ'লে এনেকৈও বনাই খাই পাৰিব। আৰু আজিলৈ আহোঁ, ধন্যবাদ।